ৰূপায়ণৰ কাৰণে এইখন চৰকাৰ বদ্ধপৰিকৰ আৰু সেই নিমিত্তে জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন আছে বা বিপ্লৱ শৰ্মা আয়োগে যি পৰামৰ্শৱলী ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল প্ৰায় 67 পৰামৰ্শ আছিলে আৰু ইয়াৰে 10টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৰিমেইনিং 57 ৰাজ্য চৰকাৰৰ অধীনত আৰু এই নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ঘোষণা কৰিছে ততাতয়াকৈ অৰ্থাৎ 2025 চনৰ 15 এপ্ৰিলৰ আগত বাকীখিনি পৰামৰ্শ ৰূপায়ণ কৰাৰ কাৰণে এক ৰোডমেপ তৈয়াৰ কৰি কাম আগবঢ়াই নিয়া হ'ব। এইটো জাতিৰ ৰক্ষা কৱচ বুলি কোৱা হৈছে আৰু সেই নিমিত্তে মই চৰকাৰখনক ধন্যবাদ দিছোঁ। পাৰ্টীৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বলিষ্ঠ পদক্ষেপ লৈ বহুদিনীয়া ডিমাণ্ড আছিল নিষ্ঠাৰ গোট আৰু সদৌ ছাত্ৰ সন্থাৰ লগত যি আলোচনা আছিল এই আলোচনা মৰ্মে অসম চুক্তিৰ 6 নং দফা এটা বহুদিনীয়া দাবী সদৌ ছাত্ৰৰে হওক অসমৰ জনগণৰে হওক আৰু এই পৰামৰ্শখিনি যেইটো বিপ্লৱ কুমাৰ শৰ্মা আয়োগে জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে এখন দিছিলে প্ৰতিবেদনখন আৰু সেই ইতিমধ্যে যিটো মই আকৌ পুনৰবাৰ কৈছোঁ যে 67 যি পৰামৰ্শ 57 ৰাজ্য চৰকাৰে ৰূপায়ণ কৰাৰ কাৰণে ৰোডমেপ তৈয়াৰ কৰিছে তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ দিছোঁ আৰু চৰকাৰখনক ধন্যবাদ জনাইছোঁ। 10টা বিভাগ 10টা এডভাইচ 10টা ছাজেশ্যন কেন্দ্ৰীয় চৰকাৰৰ অধীনত বাকী 57 যি তেখেতসকলৰ অনুমোদন বা তেখেতৰ উপদেশ আৰু এইখিনি ৰাজ্য চৰকাৰৰ অধীনত আৰু নিশ্চয় যেতিয়া ৰোডমেপ তৈয়াৰ হৈছে পৰ্যায়ক্ৰমে অসমৰ জনগণে গম পাব বিৰোধীক জনোৱাৰ প্ৰয়োজন নাই নহয় বিৰোধী কি আছে তেওঁলোক শাসনত বহি থাকোঁতে তেওঁলোকেতো কিবা এটা ক'ব লাগিব একো নকৰিলে জাতিটোৰ কাৰণে ৰাজ্যখনৰ কাৰণে মই আকৌ কৈছোঁ যে 10টা আছে কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰু ৰিমেইনিং 57 আছে ৰাজ্য চৰকাৰৰ অধীনত তাৰ কাৰণে ৰাজ্য চৰকাৰে ৰোডমেপ তৈয়াৰ কৰিছে আৰু 2025 এপ্ৰিলৰ ভিতৰত 15 এপ্ৰিলৰ ভিতৰত এক ৰূপায়ণ কৰাৰ কাৰণে চৰকাৰে দৃঢ় প্ৰতিজ্ঞ আৰু সেই নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ঘোষণা কৰিছে এই ঘোষণাক আমি স্বাগত জনাইছোঁ দলে অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কাৰণেতো অসম চুক্তিৰ 6 নং দফা এতিয়া 6 নং দফা কাৰ্য ইয়াতকৈ আৰু আগবাঢ়ি যাব 6 নং দফাটো আপোনালোকে চাই থাকক এপ্ৰিলৰ মাহ যাওক 25 এপ্ৰিলৰ মাহ যাব সেইদিনাখনে গম পাব বিৰোধী পক্ষ ক'ত আছে।